কন্দাত না সহাত। আজিৰ এই ভিডিঅ'টোত আমি এনেকুৱা এটা কথা শিকিম বুজিম য'ত আমাৰ জীৱনৰ সমগ্ৰ সাৰ গুপ্ত আছে। তো আপোনালোক আটাইকে মোৰ চেনেল শ্ৰী বৰ্ষামাত স্বাগতম জনাইছোঁ। না কন্দাত না সহাত, না কাৰোবাক নিজক সঁপি দিয়াত সুখ আছে। সুখ আছে আমাৰ নিজৰ আত্মাত। কবিৰে কৈছিল যে সুখ ক'তো নাই, না ৰূপত, না দুখত, না হাঁহিত, না কন্দাত, না আন এজনৰ লগত নিজক আটকাই ৰখাত। আমি সাধাৰণতে নিজৰ সুখ আনৰ ভিতৰত বিচাৰোঁ, যে তেওঁ মোক বুজি পাওক, তেওঁ মোক ভাল পাওক, তেওঁ মোক কেতিয়াও এৰি নাযাওক। কিন্তু কবিৰে কৈছিল যে সুখ এই বস্তুটো আমাৰ নিজৰ আত্মাৰ ভিতৰত আছে। নিজৰ চিন্তাত আৰু নিজৰ আত্মাত ইয়াক অনুভৱ কৰিবলৈ শিকক। সঁচা সুখ আহে যেতিয়া আমি বা আপোনালোকে অকলশৰীয়া হৈও পূৰ্ণতা অনুভৱ কৰে আৰু আনৰ সহানুভূতি বিচাৰি থকা যিটো মোহ, সেই মোহটো ত্যাগ কৰে আৰু তেতিয়া আমাৰ আত্মাৰ যি দীপ্তি সেয়া জাগি উঠে। ক্ষেত্ৰত মই এইটো কোৱা নাই, আপোনালোকে এইটো বুজি নল'ব যে আমি আমাৰ সম্পৰ্কবোৰৰ পৰা পলাই থাকিব লাগে। সম্পৰ্কবোৰৰ পৰা পলাই থাকিব নালাগে। সম্পৰ্কত আশ্ৰয় লোৱা আৰু আপোনজনৰ ওপৰত নিৰ্ভৰশীলতাৰ বন্ধন ত্যাগ কৰিব লাগে। কাৰণ যি নিজৰ ভিতৰত পূৰ্ণ তেওঁহে সঁচা সুখ পায়। মনৰ পৰা ক'বলৈ আৰম্ভ কৰক, মোৰ ভিতৰতে সকলো আছে, মোক আনৰ সহানুভূতিৰ প্ৰয়োজন নাই। আৰু এইটো বুজি লওক যে কবিৰৰ এই জ্ঞান এয়া মুক্তিৰ পথ। যদি সুখ বিচাৰা নিজৰ আত্মাৰ মাজত বিচাৰিবা, তেহে তুমি এই জীৱনত জয় হ'ব পাৰিবা। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোক এনেদৰে মৰম আশীৰ্বাদ কৰি যাব, যাতে মই আপোনালোকৰ বাবে আকৌ নতুন ভাল ভিডিঅ' লৈ আহিব পাৰোঁ। ৰাধে ৰাধে।